পৰেশ বৰুৱাৰ ত্যাগ আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অসমৰ বাবে কিমান ত্যাগ কৰিছে ভাষা আন্দোলনত পৰেশ বৰুৱাই কেনেদৰে জপিয়াই পৰিছিল সেই সন্দৰ্ভত পৰেশ বৰুৱাই মন্তব্য কৰিছে পৰেশ বৰুৱাই বাংলাদেশী খেদিবলৈ পৰেশ বৰুৱাই বিদেশী খেদিবলৈ কেনেধৰণৰ তৎপৰতা অৱলম্বন কৰিছিল আৰু নিজৰ জাতিৰ বাবে পৰেশ বৰুৱাই কি কৰিছিল সেই সন্দৰ্ভতো পৰেশ বৰুৱাই মন্তব্য কৰিছে শেহতীয়াভাৱে বিশ্বজিৎ নাথৰ সৈতে এটা টেলিফোনিক বাৰ্তালাপ হৈছিল আৰু সেই টেলিফোনিক বাৰ্তালাপত বিশ্বজিৎ নাথক উভতি ধৰি কেইবাটাও মন্তব্য কৰিছিল পৰেশ বৰুৱাই আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে ইতিমধ্যে কেইবাটাও মন্তব্য কৰাৰ সমান্তৰালভাৱে অসমৰ বাবে তেওঁ কি ত্যাগ কৰিছে অসমৰ বাবে কি কৰিছে অসমীয়া জাতিৰ বাবে কি কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছিল অসমীয়া জাতিৰ বাবে ভাষা আন্দোলনৰ জৰিয়তে পৰেশ বৰুৱাই কি কৰিছিল পৰেশ বৰুৱাই অসমৰ জাতীয় সম্পদ ৰক্ষাৰ বাবে কেনেধৰণেৰে সংগ্ৰাম কৰিছিল সেই সন্দৰ্ভতো মন্তব্য কৰিছে বিশ্বজিৎ নাথে তীব্ৰ সমালোচনা কৰিছিল পৰেশ বৰুৱাক আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে কেনেদৰে যুক্তি সহকাৰে উত্তৰ দিছিল সেয়াও স্পষ্ট হৈছিল সেই টেলিফোনিক বাৰ্তালাপত আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ আন কেইটামান বক্তব্য অসমৰ বাবে ত্যাগ কৰা পৰেশ বৰুৱাৰ অসমৰ বাবে ত্যাগ সন্দৰ্ভত কেইটামান বিশেষ বক্তব্য সেই টেলিফোনিক বাৰ্তালাপত থকা আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ কেৱল কিমানেই নহয় এই টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে পৰেশ বৰুৱাই অসমৰ বাবে কি কৰিছিল অসমৰ ভাষা আন্দোলনৰ সময়ত অসমৰ মাধ্যম আন্দোলনৰ সময়ত অসমৰ অস্তিত্বৰ সংকটৰ সময়ত বিদেশী খেদা আন্দোলনৰ সময়ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আজিৰ এই স্থিতিৰ আঁৰত পৰেশ বৰুৱাই কি কৰিছিল সেই সন্দৰ্ভতো আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে 50 বছৰ তোমাক কোনে ক'লে মই 50 বছৰ অসমৰ বাহিৰত আছিলোঁ বুলি অসমৰ আন্দোলনত কোন আছিলে তুমি আপোনাৰ অসমীয়া জাতিটোলৈ আপোনাৰ অৱদান কি কওকচোন অৱদান মই হৈছোঁ আছুৰ যিখন চুক্তি হৈছে তাৰ প্ৰথম কাণ্ডাৰী মই শুনক আছুৰ যদি আপুনি প্ৰথম চুক্তি হৈছে আছুৱে কিয় 1951 মানি ল'লে আপুনি কিয় নামানিলে মাত নামাতিলে কিয় আমিতো প্ৰথম মানিছো তুমি চোৱাচোন আমি যদি গোটেই ভাৰতবৰ্ষত চিটিজেনশ্বিপ ডিমাৰ্কেশ্যন ইয়াৰ 1951 অসমত 1971 কৰিলে মোৰ কথাটো শুনা তুমি প্ৰথম শুনিলো তেতিয়াহে ক'বা তুমি তাৰ পিছতে এনেই নক'বা তুমি নজৰ তোমাৰ মোৰ যিমান বয়স মই 70 ওপৰ হৈছে মোৰ বয়স তুমি তেতিয়া জন্মই হোৱা নাছিলা জানা আপোনাৰ বয়সৰ জ্যেষ্ঠতাক মই সন্মান কৰোঁ তুমি শুনা প্ৰথমে মোৰ কথাকেইটা শুনি লোৱা তুমি হয়তো আজি ধৰ্মৰ লৈ কিবা কৰি তুমি হয়তো কিবা কিবি বহু কিছু নাজানা আজি সুধানাগা আন্দোলনত আমি জেললৈ গৈছোঁ তুমি গৈছিলা তোমাৰ জন্ম হৈছিলে নাই মই জেললৈ যোৱা নাই ভিগু যদি জীয়াই থকলে ভিগুৱে ক'লে প্ৰফুল্ল মহন্তৰ ওচৰলৈ যোৱা একেটা হোষ্টেলতে মোক দিছিলে এতিয়াও আছে বহুত নেতা এতিয়াও আছে সিহঁতি ক'ব আমাৰ কাৰণেই আজি আছু জীয়াই আছিলে আছু আমাৰ কাৰণে জীয়াই আছিল আজি বিদেশী কৰি আছে বিদেশীক ৰোধ কৰিবলৈতো আমি সংগ্ৰাম কৰিছিলোঁ অগ্ৰণী ভূমিকা লৈছিলোঁ আছু পলাই পতং দিছিলে সেইকাৰণেতো আপোনালোকে ইমান দীৰ্ঘকাল সংগ্ৰাম কৰাৰ পাছত বিদেশী সমস্যাটো সমাধান কৰিব পাৰিলে সমাধানো আমাক নিদিলে সিহঁতি ৰাজনীতিৰ লালসাত আজি ৰাজনীতিৰ লালসাত সিহঁতে মিনিষ্টাৰ হ'বলৈ বিচাৰিলে নিজৰ সম্পত্তি বঢ়াবলৈ বিচাৰিলে নিজে নাম কমাবলৈ বিচাৰিলে সেইটো কাৰণেতো অসমৰ মানুহক প্ৰতাৰণা কৰিলে ঠিক আছে সেইবিলাক তুমি জানিব লাগিব শোধানাগাৰ কাৰ কাৰণে পাই আহিছে আজি শোধানাগাৰ আজি কেইবাটাৰ হ'ল কাৰ কাৰণে আমি আন্দোলনটো আমি জেল খাইছোঁ ভাষা আন্দোলন মাধ্যম আন্দোলন আমিও আমিও মাৰ খাইছোঁ কৰিছিলা তোমালোকে তেনেকুৱাবিলাক আহিছে যিটো ভাষাত কথা পাতিছা সেই ভাষাটোৰ কাৰণে আমি জেললৈ যাব লগা হৈছে যিবিলাক আজি সা সুবিধা পাইছে তাৰ কাৰণে আমি জেললৈ গৈছোঁ আজি বিদেশী কৈ আছে যি ইছ্যুটো উলিয়াইছে সেই ইছ্যুটোৰ কাৰণে আমি চব বাদ দিলোঁ চাকৰি অইলৰ পৰা বাদ দিলোঁ ONGCৰ পৰা বাদ দিলোঁ মানে ৰেলৱেৰ পৰা বাদ দিটো সংগ্ৰাম কৰিছোঁ তোমালোকে কি ত্যাগ কৰিলা কোৱাচোন আমি যে তিনিটা বস্তুত ONGC অইল ইণ্ডিয়া আৰু ৰেলত তিনিটা চাকৰি আপোনালোকে ত্যাগ কৰাৰ নামত আজি অসমখনৰ আপোনালোকে ত্যাগ কৰাৰ নামত আজি অসমৰ যে হাজাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ হৈ গ'ল হাজাৰ সম্ভাৱনাময় যুৱক যুৱতী যে মৰি গ'ল আপোনালোকৰ তথাকথিত আলফাৰ সংগ্ৰামৰ নামত মৰি যে গ'ল সেই ল'ৰা ছোৱালীখিনিক বিদেশীৰ নামত শুনা তুমি সেই ল'ৰা ছোৱালীখিনি মাক দেউতাকৰ অভিশাপ আপোনালোকৰ গাত নালাগিবনে
শুনা তোমালোকৰ 800 যে মৰিলে 800 মানুহে যে মৰি আকৌ সেই দলটোৰ লগত তোমাৰ আজি বিজেপি কেলে মিতিৰালি কৰিছে 800 যে ছাত্ৰ সন্থাৰ যিটো জড়িত এজিপি হৈছে তালৈ কিয় মিতিৰালি কৰিছে তাক প্ৰথমে গালি কয় না আন্দোলন কৰিবলৈ হ'লে বিদেশী আমি অসম চুক্তিক বিৰোধিতা কৰিছো আমি অসম চুক্তি বিৰোধিতা কৰিছো আমি অসম চুক্তি বিৰোধিতা কৰিছো 1971 আমি বিৰোধিতা কৰিছো সেইটো তুমি শুনা তেতিয়াহ'লে বিৰোধিতা কৈছা তুমি আকৌ বিদেশী শব্দটো কেলে উলিয়াইছা বিৰোধিতা কৈছা বিৰোধিতা কৰিলে তুমি বিদেশী কথা উলিয়াবই নালাগে কিয় বিদেশী কথা নুলিয়াম আপুনি ইমান বছৰ সংগ্ৰাম কৰিলে আপুনি এটা লজিকেল ডিবেট কৰিব নেকি কেলে আপুনি ইমান বছৰ সংগ্ৰাম কৰিলে অসমৰ সংবাদ মাধ্যমৰ লগত ডিল কৰিছে আপুনি এটা লজিকেল ডিবেট কৰিব নহ'লে লজিকেল কোনোবাই কৈছে নেকি আহিছে নেকি ভিত্তিত আহিব লাগিব লজিকেল ভিত্তিত আহিব লাগিব মাতিছে নেকি আমাক মাতিব লাগিব তেতিয়া আমি কিমানবিলাক এই আলোচনাৰ আগতে কিমান বাগা বহি চবেইতো আহি সুধিছিলে এই ধৰণে এটাই কথা কয় আমি আমাক উলংগ হৈ নচুৱাবলৈ বিচাৰে নহয় জানো উলংগ হৈ আমি নাচিম তুমি কোৱা মতে আমি উলংগ হৈ নাচিম এইটোৱে কৈছা তুমি দিয়ক মই হস্পিটেলত আছো মই হস্পিটেলত আছো মই অলপ দেৰি কথা পাতিম বিদেশী কৈ আছে মিয়া বাংলাদেশী বঙালীবিলাক আহি যে হিন্দু বঙালী আহি গোটেই কৰিমগঞ্জ ল'লে ল'লে সেইবিলাকৰ বাংলা কেলে সেইবিলাকৰ ওপৰত নকৰা কেলে হিন্দু সনাতন বুলি কয় সেইটো তুমি সেইটো কৰিবলৈ বিচাৰিছা ইয়াতে বিদেশী বুলি ক'লে আজি মাটি দখল কৰা বঙালীটো দখল লামডিং শেষ কৰিলে তিনিচুকীয়া শেষ কৰিলে আৰু শিলচৰ হওক বা কৰিমগঞ্জ হওক সিহঁতৰতো এতিয়া মই হস্পিটেলত আছো এতিয়া কথা পাতিব নোৱাৰিম এটা ধৰ্ম হৈ আমাৰ বাংলাদেশৰ বিৰুদ্ধে কথাবিলাক নকবা বা নিয়াৰ বিৰুদ্ধে কথাবিলাক নকবা মই হস্পিটেলত আছো আপুনি 1 ঘণ্টা পাছত কৰিব